কণ্ঠ শুকাই গৈছে পাকিস্তানৰ এখনৰ পিছত আনখন নৈৰ পানী শুকাইছে কাশ্মীৰৰ পৰা পাকিস্তানলৈ প্ৰবাহমান এখনৰ পিছত আনখন নৈৰ পানী বন্ধ কৰিছে ভাৰতে 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডৰ পিছত ভাৰতে পোন প্ৰথমবাৰৰ বাবে পাকিস্তানৰ সৈতে সিন্ধু জলচুক্তি বাতিল কৰিছে আৰু তাৰ পিছত এতিয়া হাতে কামে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভাৰতে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰথমে চেনাব নৈৰ পানী বন্ধ কৰিছে শুকাই গৈছে চেনাব নৈ পাকিস্তানত আৰু এইবাৰ আন এখন নৈ চন্দ্ৰভাগাৰ পানীও বন্ধ কৰিছে ভাৰতে যাৰ বাবে এতিয়া হাহাকাৰ পাকিস্তানত দিশহাৰা পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাষ চপাৰ সিদ্ধান্ত আৰু এই বিষয়সমূহক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত হ'ব গুৰুত্বপূৰ্ণ বৈঠক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সমগ্ৰ দেশৰ জনতাই এতিয়া অপেক্ষাৰ ক্ষণ গণিছে কেনেদৰে ভাৰতে আক্ৰমণ কৰিব পাকিস্তানক ইতিমধ্যে কূটনৈতিক ষ্ট্ৰাইকেৰে ভাৰতে সেই আক্ৰমণ আৰম্ভ কৰি দিছে আক্ৰমণৰ যাত্ৰা এবাৰ ভাৰতে আৰম্ভ কৰিছে ভাৰতে এবাৰ কোনো এটা সুৰুঙা ৰাখিব বিচৰা নাই পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানক নগ্ন কৰাৰ বাবে সকলো তথ্য ইতিমধ্যে ভাৰতে মজুত কৰিছে পেহেলগাম কাণ্ডত পাকিস্তানৰ হাত থকা ISIৰ হাত থকা চীনৰ হাত থকা সকলোখিনি তথ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ পাকিস্তানৰ যেহেতু ভীতিগ্ৰস্ত হৈ পৰিছে পানী বন্ধ কৰা বিষয়টোক লৈ কাৰণ যেটো নদী তন্ত্ৰ আছে সিন্ধুকে ধৰি উপনৈসমূহৰ যেটো নদী তন্ত্ৰ ব্যাস সুলেজ চেনাব ঝিলাম এই যে নদী তন্ত্ৰ এই নদী তন্ত্ৰৰ 90% পানীয়ে পাকিস্তানে ব্যৱহাৰ কৰি আহিছে সিন্ধু নৈ যে পাকিস্তানৰ আয়ুষ ৰেখা জীৱন ৰেখা বুলি ইতিমধ্যে পাকিস্তানৰ মন্ত্ৰীসকলে উল্লেখ কৰি আহিছে আৰু সেই 90% পানী নিৰ্ভৰশীল যত নেকি 24 কোটি জনতা পাকিস্তানৰ 24 কোটি জনতা নিৰ্ভৰশীল সেই সিন্ধু নৈৰ পানীৰ ওপৰত চেনাবৰ পানীৰ ওপৰত জিলামৰ পানীৰ ওপৰত গতিকে সেই পানী বন্ধ কৰি দিয়াৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পাকিস্তানত হঠাৎ বানপানী হঠাৎ শুকাই গৈছে পানী মুঠৰ ওপৰত এতিয়া হাহাকাৰ পাকিস্তানত চৌদিশৰ পৰা ভাৰতে কেকুৰা চেপা দিছে পাকিস্তানক কোনো ফালৰ পৰা কোনো বিকল্প নাই এতিয়া পাকিস্তানৰ যাৰ বাবে এতিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাষ চপাৰ সিদ্ধান্ত লৈছে পাকিস্তানে চন্দ্ৰভাগা বান্ধ ইতিমধ্যে বনোৱাৰ ব্যৱস্থা কৰিছে পাকিস্তানে আৰু চন্দ্ৰভাগা নৈ আন এখন নৈৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো কাশ্মীৰৰ পৰা পাকিস্তানলৈ প্ৰবাহমান এই নৈখনৰ পানীও ইতিমধ্যে বন্ধ কৰি দিছে ভাৰতে মুঠৰ ওপৰত হাতে কামে এই মুহূৰ্তত ভাৰত নামি পৰিছে পাকিস্তানক নাকি লগাবলৈ সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানক সন্ত্ৰাসবাদৰ সদাগৰ পাকিস্তানক এইবাৰ এহিকনি দিয়াৰ বাবে কোনো ধৰণৰ সুৰুঙা এৰা নাই ভাৰতে পাকিস্তানলৈ এই চন্দ্ৰভাগা নৈৰ পানীৰ সোঁত ইতিমধ্যে বন্ধ কৰা তথ্য সংবাদ মাধ্যমত প্ৰকাশ কৰা হৈছে নদীখনৰ বিশেষকৈ বাগলিহাৰ বান্ধৰ জৰিয়তে এই পানী বন্ধৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে বাগলিহাৰ বান্ধৰ জৰিয়তে এই পানী বন্ধ কৰাত শত্ৰু ৰাষ্ট্ৰ পাকিস্তান এতিয়া আৰু অধিক ভীষণ সমস্যাৰ সন্মুখীন হ'ব বুলি আশংকা কৰাইছে পাকিস্তানে আৰু দুইখন নদীৰ মাজত এই নদী বান্ধক লৈ ইয়াৰ পূৰ্বে বিতৰ্কৰ সূচনা হৈ আহিছে এই নদী বান্ধক লৈ দুইখন দেশৰ মাজত শত্ৰুতা সংঘাত পূৰ্বৰ পৰা চলি আহিছে কিন্তু বিভিন্ন কাৰণত কঠোৰ সিদ্ধান্ত লোৱা হোৱা নাছিল যদিও যোৱা 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডৰ পিছত ভাৰতে আৰু হাত সাবতি বহি থকা নাই মানৱতাৰ নামত ভাৰতে আৰু হাত সাবতি বহি থকা নাই যাৰ বাবে এতিয়া এই নদীকেইখনৰ পানী বন্ধ কৰি দিয়াৰ ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে ভাৰতে অনুৰূপ ব্যৱস্থা আন এখন নদীৰ ক্ষেত্ৰত বিতস্তাৰ ক্ষেত্ৰতো ইতিমধ্যে একেই অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে নদীৰ পানী সোঁত বন্ধ কৰি দিয়াৰ বাবে আগবাঢ়িছে ভাৰত আৰু সেইখন নদীৰ বিশেষকৈ কিষণগংগা এটা বিতৰ্কিত নদী বান্ধ এই কিষণগংগাক লৈ 2013 চনৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত বৃদ্ধি পাই আহিছে আৰু সেই কিষণগংগা বান্ধৰ পানীও ইতিমধ্যে বন্ধ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিষণগংগা বান্ধ নিৰ্মাণ আৰু তাক বাস্তৱ ৰূপ দিয়াৰ বাবে ইতিমধ্যে ভাৰতে বিভিন্ন ধৰণৰ চেষ্টা চলাই আছে সেই দিশৰ পৰাও পুনৰ পানীৰ বাবে হাহাকাৰ কৰিব লাগিব পাকিস্তানে এটুপাল পানী বিচাৰি
কাবু কাকুতি কৰিবলগীয়া হ'ব পাকিস্তানৰ জনতাই আৰু এনেদৰে কাশ্মীৰৰ পৰা পাকিস্তানলৈ প্ৰবাহমান এই নদীসমূহৰ জলস্ৰোত বন্ধ কৰি ভাৰতে চুবুৰীয়া দেশখনক এক প্ৰকাৰ হল ঠেকত পেলাবলৈ সফল হৈছে যি কূটনৈতিক ষ্ট্ৰাইক আছিল ভাৰতৰ হিয়া ইতিমধ্যে সফল হৈছে আৰু যাৰ বাবে পাকিস্তানে কম্পিত হৈ যিহকে পায় তিহকে বলকিবলৈ লৈছে ভাবুকি প্ৰদান কৰি আছে এটাৰ পিছত আনটো ভাবুকি আনহাতে যুদ্ধ বিৰতি উলংঘা কৰি সীমান্তত বাৰে বাৰে ভাৰতক জুকাই লোৱাৰ চেষ্টা চলাই আহিছে আৰু লগতে পাৰমাণৱিক বোমাৰ আক্ৰমণৰ ভাবুকি ধাৰাবাহিক ৰূপত দি আহিছে যদিহে এই নদীৰ পানী ভাৰতে বন্ধ কৰে তেতিয়া হলে পাকিস্তানে পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰিব কাৰণ বাৰে বাৰে ভাৰতৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে হওক পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰীয়ে হওক তেওঁলোকে কৈছে যদি পাকিস্তানৰ অস্তিত্ব বিপন্ন হৈ পৰে তেতিয়া হলে পৰমাণু অস্ত্ৰ হাতত তুলি ল'ব পাকিস্তানে এনে ধৰণৰ ভাবুকিৰে ভাৰতক বৃথা ভীতিগ্ৰস্ত কৰাৰ চেষ্টা চলাই আহিছে পাকিস্তানে আনহাতে নদী কেন্দ্ৰিক যি সংঘাত নদী কেন্দ্ৰিক যি সমস্যা হিয়া তীব্ৰতৰ হৈছে যেতিয়াই ভাৰতে সিন্ধু জলচুক্তি বাতিল কৰিলে 22 এপ্ৰিলৰ কাণ্ডৰ পাছত আনহাতে এতিয়া এই চুক্তি বাতিল কৰাৰ পিছত ভাৰতে ইচ্ছা কৰিলেই যোগান পানী যোগান বন্ধ কৰিব পাৰে আৰু সেই পদক্ষেপে এতিয়া এটা কৈ ভাৰতে গ্ৰহণ কৰিছে চেনাবৰ পৰা আৰম্ভ কৰি চন্দ্ৰভাগাৰ পৰা আৰম্ভ কৰি কেইবাখনো নদীৰ ক্ষেত্ৰত সেই পদক্ষেপ ইতিমধ্যে ভাৰতে গ্ৰহণ কৰিছে আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে যি ধৰণৰ বৰ্বৰ কাণ্ড সংঘটিত কৰি আহিছে কাশ্মীৰত উৰি কাণ্ডই হওক পুলৱামা কাণ্ডই হওক পেহেলগাম কাণ্ডই হওক বা তাৰ মাজত যিসমূহ ঘটনা সংঘটিত হৈ আহিছে সন্ত্ৰাসবাদী কাৰ্যকলাপ সেই সকলো কাৰ্যকলাপৰ অন্তৰালত যে পাকিস্তান আৰু ISI জড়িত আছে সেয়া সময়ে সময়ে ভাৰতে তথ্যসহ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও যিসমূহ ডিপ্লোমেটিক ষ্ট্ৰাইক ভাৰতে গ্ৰহণ কৰিছে ভাৰতৰ আকাশমাৰ্গ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে নোটাম জাৰি কৰা হৈছিল ভাৰতৰ আকাশমাৰ্গত পাকিস্তানৰ কোনো বিমান প্ৰৱেশ কৰিব নোৱাৰাৰ একেদৰে আমদানিকৃত সকলো সামগ্ৰীয়ে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ভাৰতৰ নিৰাপত্তাৰ খাতিৰত পাকিস্তানৰ পৰা আমদানিকৃত সকলো সামগ্ৰীয়ে বন্ধ কৰি দিয়া হৈছে আৰু তাৰ পৰিৱৰ্তে পাকিস্তানৰ অৰ্থনীতিত মুখ্যম আঘাত পৰিছে আৰু সেইবাবে পাকিস্তানে এতিয়া তৃতীয় বিশ্বৰ সহায়ত পাকিস্তানৰ সামগ্ৰীসমূহ ৰিপেকেজিং কৰি পুনৰ ভাৰতলৈ প্ৰেৰণৰ অভিসন্ধি ৰচনা কৰাৰ দৰে ঘটনাও সন্মুখলৈ আহি আছে মুঠৰ ওপৰত এতিয়া চৌদিশৰ পৰা হলঠেকত পৰা পাকিস্তানে ৰাষ্ট্ৰসংঘৰ কাষ চাপিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বিয়লিৰ ভাগত আজি বৈঠক অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ শেহতীয়া এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত আলোচনা হ'ব পাকিস্তানে ভাৰতৰ বিৰুদ্ধে নিৰাপত্তা পৰিষদত অভিযোগ দাখিল কৰিছে আৰু সেই ভিত্তিহীন অভিযোগ কেনেদৰে খণ্ডন কৰে সেয়া লক্ষণীয় হ'ব কাৰণ ইতিমধ্যে নিৰাপত্তা পৰিষদত ভাৰতৰ যি স্থায়ী প্ৰতিনিধি আছে যোজনা পেটেলে ইতিমধ্যে পাকিস্তানৰ মুখা খুলি থৈছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ যি মন্তব্য আছিল 3টা দশক ধৰি সন্ত্ৰাসবাদক আশ্ৰয় দিয়াৰ কথা অকপতে স্বীকাৰ কৰিছিল সেই বক্তব্য সেই ভাষ্য ইতিমধ্যে নিৰাপত্তা পৰিষদৰ বৈঠকত দাঙি ধৰিছিল ভাৰতৰ যি স্থায়ী প্ৰতিনিধি আছে যি দূত আছে সেই স্থায়ী প্ৰতিনিধিয়ে সকলো কথা ইতিমধ্যে প্ৰকাশ কৰিছিল আৰু আজিৰ এই নিৰাপত্তা পৰিষদত ভাৰতৰ যি সিন্ধু জলচুক্তি বাতিল হৈছে সেই বিষয় উত্থাপন হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ আজি সন্ত্ৰাসবাদক গৰিহণা দি বিশেষকৈ ৰাষ্ট্ৰসংঘৰ যিসমূহ সদস্য ৰাষ্ট্ৰ সেয়া সন্ত্ৰাসবাদক গৰিহণা দি নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছে সমবেদনা জ্ঞাপন কৰিছে পৰিয়ালবৰ্গলৈ এনে ধৰণৰ কথা আমি দেখিবলৈ পাইছো আৰু আজি মে মাহৰ নিৰাপত্তা পৰিষদৰ সভাপতি তথা গ্ৰীচৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত ইভাঞ্জেলছ ছেক্ৰেৰিছৰ নেতৃত্বত আজি এই বৈঠক অনুষ্ঠিত হ'ব ভাৰতত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ যি চলি অহাৰ বিষয়ে ভাৰতে দীৰ্ঘদিন ধৰি এই অভিযোগ উত্থাপন কৰি আহিছে নিৰাপত্তা পৰিষদত সেই বিষয়টো আলোচনা হ'ব মুঠৰ ওপৰত আজিৰ এই বৈঠকখন লক্ষণীয় হ'ব গ্ৰীচৰ ৰাষ্ট্ৰদূতৰ অধ্যক্ষতাত আজি বিয়লি অনুষ্ঠিত হ'ব এই বৈঠকখন আৰু ভাৰতে ভাবুকি দিয়া বুলি পাকিস্তানে এটা মিছা অভিযোগ আনিছে এটা উলুটাই ভাৰতৰ বিৰুদ্ধে অভিযোগ আনিছে পাকিস্তানৰ শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতে ভাবুকি দিয়া বুলি এটা উলুটাই অভিযোগ আনিছে নিৰাপত্তা পৰিষদত এই সমূহৰ বিষয়টো আজি আলোচনা হ'ব কিন্তু যি সময়ত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতক অস্থিৰ কৰি আহিছে বাৰে বাৰে
এনেধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰি আহিছে কিন্তু এইবাৰ সময় সমাগত ভাৰত এইবাৰ নাচুৰবান্দা সন্ত্ৰাসবাদ নিৰ্মূলক এক ৰাষ্ট্ৰীয় সংকল্প হিচাপে গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে তথা ভাৰত চৰকাৰে আৰু সেই দিশৰ পৰা ভাৰতৰ প্ৰতিটো পদক্ষেপেই অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে এখনৰ পিছত আনখন বৈঠকত মিলিত হৈ পাকিস্তানক কেনেদৰে এবাৰ হলঠেকত পেলাব পাৰি চৌদিশৰ পৰা তাৰেই চেষ্টাত এতিয়া ব্ৰতী ভাৰত জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ